নমস্কাৰ। জুবিন গাৰ্গ ডাঙৰীয়াৰ যিদিনাখনৰ পৰা মৃত্যুৰ বাতৰি খবৰ পালো, হয়তো মোৰ যিটো চিন্তা, এই চিন্তাত মই দেখিছো যে অসমৰ কোনোগৰাকী জুবিন গাৰ্গ অনুৰাগী হয়তো ভালকে খাব পৰা নাই, ভালকে শুব পৰা নাই বা ডিসকানেক্টেড হ'ব পৰা নাই। মই এটা কথা ক'ব বিচাৰিছো, বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আহিছে, আজি শ্যামকানু মহন্তৰ কথাটো আহিছে, বিভিন্নজনে তাত গৈছে, বিভিন্নজনে আহি সংবাদ মেল দিছে বা ফেচবুক যোগে কৈছে, কিন্তু মই এটা কথা কৈছো যে লক্ষ লক্ষ জনতা ৰাজপথত আহিল, তেওঁলোকক চৰকাৰে যদি ইচ্ছা কৰিলে হেতেন, অভিযোগ যিহেতুকে তেওঁলোকৰ ওপৰত ৰাইজে দিছে, তেওঁলোকে হয় মুম্বাই হৈ আহিব লাগিব, নহয় কলকাতা এয়াৰপৰ্টত আহিব লাগিব, নহয় দিল্লী এয়াৰপৰ্টত আহিব লাগিব। চৰকাৰৰ ইমানখিনি ক্ষমতা থাকে ইয়াত, চৰকাৰে যিকোনো এয়াৰপৰ্টত যদি তেওঁলোকৰ সেই পাছপোৰ্টখন বা নম্বৰ দি পেলাই যদি ট্ৰেক কৰো বুলি ভাবে, যিকোনো কাৰণত মোৰ এটা বিশ্বাস যে অসম পুলিচে কোনো মানুহক যদি কৰায়ত্ব কৰিম বুলি ভাবে ডেফিনেটলি ধৰিব পাৰে। আজি শ্যামকানু মহন্ত ডাঙৰীয়া তেখেতে ফেচবুক লাইভ দিছে, কালি শেখৰ গোস্বামী তেওঁৰ ফেচবুক লাইভ দেখিলো, বিভিন্নজনে বিভিন্ন দিছে। আমি বিচাৰিছো যে তেওঁলোকে ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁলোকক ইমিডিয়েটলি কৰায়ত্ব কৰিব লাগে। আজি মৃত্যুৰ পৰা কিমান দিন হ'ল, এতিয়ালৈকে তেওঁলোকে সাফাই দি আছে, পুলিচে ধৰিব পৰা নাই। সঁচা মিছা অভিযোগ হয় নহয় এইটো পিছত প্ৰমাণ হ'ব, এইটো তদন্তত আউনত যেতিয়া হ'ব, কিন্তু এতিয়ালৈকে পুলিচে তেওঁলোকক ধৰিব পৰা নাই, এইটো দুৰ্ভাগ্যজনক কথা। এইটো কিন্তু আমি সঁচাকে এটা ভাবিবলগীয়া হৈছে, য'ত জুবিন গাৰ্গৰ নিচিনা মানুহজনে প্ৰমাণ কৰি দিলে, তেওঁ যিটো জীৱিত কালতে কৰিছিলে যে মই মৃত্যুত 7 দিন স্তব্ধ হ'ব, স্তব্ধ 7 দিন নহয়, কিমান দিনলৈকে ন্যায় নোপোৱাৰ কাৰণে স্তব্ধ হ'ব, সেইটো কিন্তু আমাৰ হাতত উত্তৰ নাই। দ্বিতীয় কথা এটা মই কৈছো, শ্যামকানু মহন্তৰ ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেল, ইয়াৰ ক্ষেত্ৰত বিভিন্নজন বৰমূৰীয়া তেওঁলোকে কৈছে যে এই ফেষ্টিভেলৰ বিষয়ে আমাৰ কোনো কানেক্টেড নহয়, আমি এইবিলাক বিষয়ে নেজানো, কিন্তু মই যিমানটো জানো সৰু সুৰা কাম আমিও কৰো। যিকোনো এটা গভৰ্ণমেণ্ট বা ডিপাৰ্টমেণ্ট বা CSR ফাণ্ড ৰিলিজ হ'বলৈ হ'লে গভৰ্ণমেণ্ট যিখন ষ্টেটৰ পৰা যায় সেইখন ষ্টেটৰ তাৰ পৰা এটা NOC লাগে। NECৰ পৰাও যদি পইচা লোৱা আমি দেখিছো, আমি বিভিন্ন সোশ্যাল মিডিয়াত দেখিছো, NECৰ পৰাও যদি যিকোনো এটা ফাণ্ড আহিব লাগে, তেতিয়াহ'লে আসাম গভৰ্ণমেণ্টৰ পৰা সেইটো ক্লিয়াৰেন্স যাব লাগে, NOC যাব লাগে। আদাৰৱাইজ NECয়ে কেতিয়াও ডাইৰেক্টলি এজন ইণ্ডিভিজুৱেলক পইচা দিব নোৱাৰে। দুৰ্ভাগ্যজনক কথা। মই যিমান দিন শ্যামকানু মহন্ত ডাঙৰীয়াৰ লগত আমাৰো এটা সম্পৰ্ক, আমিও কথা বতৰা পাতো, কেতিয়াবা আমি টকশ্বত গ'লে লগ পাওঁ, কিন্তু আমি মিছা নামাতো। আমি যেতিয়া টকশ্বত গ'লে লগ পাওঁ বা কেতিয়াবা কথা পাতো, কিন্তু ইমান মিছাৰ ওপৰত মিছা, মিছাৰ ওপৰত মিছা। কিছুমানে কৈছে যে গমেই নাপায় নৰ্থ ইষ্ট ফেষ্টিভেলত ক'ৰ পৰা পইচা আহে। এই কথাবিলাক হ'ব নালাগে। মই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছো, এজন ইমান শক্তিশালী কণ্ঠ শিল্পী, যি প্ৰত্যেকজন মানুহৰ হিয়াত স্থান পাইছে, তেওঁৰ এই এটা মৃত্যু হ'বলগীয়া এটা পৰিৱেশ গঢ়ি দিয়া হ'ল, আৰু যি সকল তাত আছিলে সকলোৱে আহি এতিয়া ক্লিয়াৰিফিকেশ্যন দি আছে যে মই এইটো কৰা নাই, মই এইটো কৰা নাই, মই এইটো কৰা নাই। কিন্তু এতিয়ালৈকে পুলিচে মদ খাই ক'ত লৰাই উদ্ভণ্ডালি কৰিছে সেইটো কিন্তু ধৰিছে, কিন্তু পুলিচে আমি লক্ষ লক্ষ মানুহে বিচাৰিছো যে তেওঁলোকক কৰায়ত্ব কৰক। সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে ট্ৰেক কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক হয় নে নহয়? ঠিক আছে, সিদ্ধাৰ্থ শৰ্মা দোষী নিৰ্দোষী, শ্যামকানু মহন্ত দোষী নিৰ্দোষী, এইটো আইনৰ আওতাত যি হ'ব সময়ত হ'ব, কিন্তু ট্ৰেক কৰিব নোৱাৰাটো এখন চৰকাৰৰ দুৰ্বলতা হয় নে নহয়? এইটোতো আচৰিত কথা। সেইকাৰণে মই এটা কথাই আমি ক'ব বিচাৰিছো, আজি কিন্তু মই পলিটিকেল মহিলা হিচাপে কোৱা নাই, আজি মই এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে মই আজি কৈছো, চৰকাৰে কেতিয়া ধৰিব? শ্যামকানু মহন্তই য'ৰ পৰা ভিডিঅ'টো কৰিটো কাবাকটো দিছে, ইচ্ছা যদি পুলিচৰ থাকে, চৰকাৰৰ যদি সদ ইচ্ছা যদি থাকে জাষ্টিচ দিয়াৰ ক্ষেত্ৰত, যি জেগাত আছে তাতে ট্ৰেক কৰিব পাৰে। এইটো সৰু কথা চৰকাৰৰ কাৰণে। সিদ্ধাৰ্থ শৰ্মাই যদি কৰবাৰ পৰা কাৰোবাৰ লগত যে কৰি আছে, এই যে ভিডিঅ'বিলাক যে কাটি 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 দি আছে, যদি চৰকাৰে সদিচ্ছাৰে যদি ট্ৰেক কৰিব বিচাৰে, ডেফিনেটলি ট্ৰেক কৰিব পাৰে। মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, ৰাইজক খঙাল কৰি নতুলিব। ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব,
তেতিয়া কাকো নামানে মই এটাই কথা কৈছো আজি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কৈছো ইয়াত কোনো ধৰণৰ কোনেও ইয়াত ৰাজনীতিৰ গোন্ধ বিচাৰি আমাক খঙাল নকৰিব আমি বেয়া পাম সেইটো কথা মই জুবিন গাৰ্গৰ একান্ত অনুৰাগী হিচাপে কৈছো এই সকলক ইমিডিয়েটলি চৰকাৰে ধৰি আনি কৰায়ত্ব কৰক নহলে কিন্তু যেতিয়া ৰাইজ উত্তেজিত হ'ব যদি ভাবিছে পুলিচে সকলোকে আমাৰ দৰে সৰু সৰু মানুহবিলাকক এৰেষ্ট কৰি লকাপতে ভৰাব ফেইল হ'ব পুলিচ আপোনালোকে ইমিডিয়েটলি কোট যাৰ যাৰ ওপৰত এজাহাৰ হৈছে তেওঁলোকক ইমিডিয়েটলি কৰায়ত্ব কৰি দোষীক এইটো কথা আপোনালোকে প্ৰশ্ন কৰক যে লৈ যোৱা হৈছিল মৃতদেহ পঠোৱা হ'ল কিয় ইমান কেয়াৰলেছ হ'ল কিয় ইমান কেয়াৰ নকৰিলে এই কথাবিলাকৰ উত্তৰ আমাক দিব লাগিব আৰু কিমান দিন লাগিব ইংৰাজীত এষাৰ কথা আছে জাস্টিস ডিলেইড ইজ জাস্টিস ডিনাইড যাতে ন্যায় পোৱাৰ ক্ষেত্ৰত যাতে দেৰি কৰি আইনৰ সুৰুঙাদি বাছি যাব পৰা ব্যৱস্থাবিলাক নকৰে তাৰ কাৰণে চৰকাৰক কঠোৰৰ পৰা কঠোৰ আৰু ক্ষিপ্ৰতাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বৰ কাৰণে এইবিলাকে ফেচবুক এইবিলাক আমি চাই ভাল পোৱা নাই ফেচবুক লাইভ দিছে ক্লেৰিফিকেশ্যন দিছে মোৰ গৰিমাৰ ওচৰত যাবলৈ মন আছিলে যাব পৰা নাই ভয় খাইছো ভয় 100 বাৰ নহয় 1 লাখ বাৰ ভয় খাব লাগিব যদি ভয় এই কাৰণে খাইছে তাত ক'বাত লেপছ হৈছে কেয়াৰলেছ হৈছে সেই কাৰণে ভয় খাইছে মই সেই কাৰণে এটা কথা কৈছো ভয় সেই সকলে এই কাৰণে খাইছে ইংৰাজীত আৰু এষাৰ কথা আছে ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু এওঁলোকে ক'বাত ক্লু দি থৈ গৈছে যিটো কাৰণে ভয় খাইছে যি কাৰণে পলাই থাকিবলগীয়া আছে চৰকাৰলৈ অসম পুলিচলৈ বিনম্ৰতাৰে অনুৰোধ আপোনালোকে ক্ষিপ্ৰতাৰে আপোনালোকৰ পাৰদৰ্শিতা এপ্লাই কৰি এই সকলক কৰায়ত্ব কৰি অসমৰ জুবিন গাৰ্গ অনুৰাগীক শান্ত কৰক অন্যথা জাস্টিস দিব নোৱাৰিলে মই নকওঁ কি হ'ব কি নহ'ব মই নাজানো কিন্তু মানুহৰ ক্ষোভৰ যিটো